এয়া সন্ধিয়াৰ আঞ্চলিক বাতৰি আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আপোনালোকৰ প্ৰিয় চেনেল আসাম লাইভ 7 আজি সন্ধিয়াৰ প্ৰথমটো খবৰ শিৱসাগৰ বিক্ৰী কৰ বিভাগৰ জালত এখন সামগ্ৰী পৰিবাহী বাহন NL01AB 8586 নম্বৰ এই কণ্টেইনাৰখন বিগত 7 দিন ধৰি বিক্ৰী কৰ বিভাগে 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ এটা পাৰ্কিং প্লেচত জব্দ কৰিছে কিন্তু কিয় 7 দিন ধৰি শিৱসাগৰ বিক্ৰী কৰ বিভাগে জব্দ কৰি ৰাখিছে এই কণ্টেইনাৰখন হাতত পৰা তথ্য অনুসৰি দিল্লীৰ পৰা অহা এইখন কণ্টেইনাৰত মজুত হৈ আছে প্ৰায় 2 কোটি টকাৰ গুটখা কোনো বৈধ নথিপত্ৰ নথকা এখন কণ্টেইনাৰ গোপন সূত্ৰৰ পমখেদি বিক্ৰী কৰ বিভাগে শিৱসাগৰ নগৰ ৰাষ্ট্ৰীয় ঘাইপথত জব্দ কৰে যদিও এতিয়াও ৱাদি উলিয়াব পৰা নাই কণ্টেইনাৰখনৰ সম তথ্য বিগত 7 দিনত খুৰশিদ খান নামৰ চালকজনৰ সৈতে এক পাৰ্কিং প্লেচত এই কণ্টেইনাৰখন ৰাখি থৈ কোনো যাৱতীয় তথ্য বিভাগে লাভ কৰিব নোৱাৰা বিষয়টো ৰহস্যজনক আমাৰ হাতত পৰা তথ্য অনুসৰি উক্ত কণ্টেইনাৰখনত মজুত আছে 120 বস্তা সিগনেচাৰ গুটখা প্ৰায় 720 কাৰ্টুন গুটখাৰ পাইকাৰী মূল্য প্ৰায় 2 কোটি টকা ইমান বৃহৎ মূল্যৰ গুটখা শিৱসাগৰ বিক্ৰী কৰ বিভাগে জব্দ কৰাৰ 7 দিনৰ পিছতো কণ্টেইনাৰখনৰ সন্দৰ্ভত কোনো তথ্য লাভ নকৰাকৈ এক ৰহস্যৰ সৃষ্টি হৈছে কি লুকাব বিচাৰিছে বিভাগে আনহাতে উক্ত জব্দকৃত কণ্টেইনাৰখনৰ বাবে বিক্ৰী কৰ বিভাগে বিভাগৰ এগৰাকী চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীক উক্ত পাৰ্কিং প্লেচত দিনে নিশাই পহৰাত ৰখাক লৈও আন এক সন্দেহৰ সৃষ্টি হৈছে আমি যাটা ভিজুৱেল ল'ব পাৰিম সুধি আমি ভাবিছোঁ লওঁ নহয় আমি সুধি ভিজুৱেল কেলৈ ল'ম আমাৰ ডিউটি পালন কৰিছে আপুনি আপোনাৰ ডিউটি পালন কৰিছে ডিউটি এৰি আপুনি ইয়াত বহি আছে আপুনি নিজৰ দায়িত্ব পালন কৰা নাই আহি ইয়াত বহি আছে পাৰ্কিং প্লেচত হয় নাই নিজৰ ডিউটি পালন নকৰি ইয়াত বহি ইয়াত থাকিব আমাক শিকাবলৈ ডিউটি কথা আৰু আপুনি কথা পাতিম কোন চাহলৈ ফোন কৰিছে আজি সন্ধিয়াৰ দ্বিতীয়টো খবৰ কলিয়াবৰত অব্যাহত বন্যহস্তীৰ উপদ্ৰৱ কলিয়াবৰ সোণাৰী বাগানত পুনৰ বন্যহস্তীৰ উপদ্ৰৱ সোণাৰী বাগানৰ বগাগঞ্জৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰে এটা বন্যহস্তীয়ে অৱশ্যে সেই সময়ত বাসগৃহটোত নাছিল গৃহস্থ ওচৰৰে ভতিজাকৰ ঘৰত আছিল বগাগঞ্জু নামৰ লোকজন 2 সপ্তাহ পূৰ্বেও বগাগঞ্জৰ বাসগৃহৰ ক্ষতি সাধন কৰিছিল বন্যহস্তীয়ে বন্যহস্তীৰ উপদ্ৰৱ ৰোধ কৰাত ব্যৰ্থ হৈছে বন বিভাগ আজি সন্ধিয়াৰ তৃতীয়টো খবৰ ডিগবৈ মহাবিদ্যালয়ত আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সেৱন আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস পালন ডিগবৈ মহাবিদ্যালয়ত অতি উৎসাহ আৰু উদ্যমেৰে মাদক দ্ৰব্য সেৱন আৰু অবৈধ সৰবৰাহৰ বিৰুদ্ধে দুদিনীয়া কাৰ্যসূচীৰে আন্তঃৰাষ্ট্ৰীয় দিৱস পালন কৰা হয় অনুষ্ঠানৰ লক্ষ্য আছিল ড্ৰাগছ সেৱনৰ বিপদ আৰু এইডছ প্ৰতিৰোধৰ গুৰুত্বৰ বিষয়ে সজাগতা সৃষ্টি কৰা দুদিনীয়া কাৰ্যসূচীত ৰেড ৰিবন ক্লাব ৰাষ্ট্ৰীয় সেৱা আঁচনি NCC গুড এণ্ট্ৰি টবেক সেল আৰু আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সহযোগিতামূলক প্ৰচেষ্টাত উক্ত অনুষ্ঠানটোৰ আয়োজন কৰা হয় আজি সন্ধিয়াৰ চতুৰ্থটো খবৰ অসম অৰুণাচল সীমান্তৱৰ্তী ভীমাজুলিত বানৰ সন্ত্ৰাস উটুৱাই নিলে স্থানীয় লোকজনক বিশ্বনাথৰ অসম অৰুণাচল সীমান্তৱৰ্তী গাঁৱত বান মধুপুৰ বনগাঁও ভীমাজুলি আদি অঞ্চলত বাঢ়নী পানীৰ সন্ত্ৰাসৰ কবলত স্থানীয় ৰাইজ ভীমাজুলি নৈৰ বাঢ়নী পানীয়ে উটুৱাই নিলে বিবং চবৰ নামৰ 24 বছৰীয়া এজন যুৱকক কালিৰ পৰা সন্ধানহীন হোৱা বিবংক বিচাৰি ভীমাজুলি নৈত স্থানীয় ৰাইজে চলাইছে অভিযান সন্ধানহীন বিবঙৰ ঘৰ ডিৰিংচা বাগিচাৰ 4 নং লাইনত যদিও ইতিমধ্যে সম্প্ৰচাৰ হোৱা বাতৰিৰ পাছতে উপস্থিত হৈছেহি SDRF সম্প্ৰতি সন্ধানহীন লোকজনক বিচাৰি অভিযান অব্যাহত ৰাখিছে SDRFে আৰক্ষী বাহিনীৰ লগতে স্থানীয় ৰাইজেও অভিযান অব্যাহত ৰাখিছে কলিয়াবৰত হৰিণা পোৱালি উদ্ধাৰ কলিয়াবৰ চতিয়াল পুৰণি সত্ৰত উদ্ধাৰ হৈছে এটা মৰম লগা হৰিণা পোৱালি এজন লোকৰ ঘৰৰ পাছফালে থকা বাঢ়নীৰ মাজত উদ্ধাৰ হৈছে পহু পোৱালিটো জানিব পৰা মতে পুৰণি সত্ৰৰ সদানন্দ বড়ো নামৰ লোকজনে বাঁহ কাটিবৰ বাবে বাঢ়নীত সোমোৱাৰ সময়তে প্ৰত্যক্ষ কৰিছিল পহুটো বাঁহৰ মহাৰ মাজত লতাৰে পাক খাই থকাৰ বাবে হয়তো মাতৃৰ পৰা বিচ্ছিন্ন হৈছিল পহুটো পিছত বাঢ়নীৰ পৰা পহুটো উদ্ধাৰ কৰি আনি সদানন্দ বড়োই খবৰ দিয়ে জখলাবন্ধা বন বিভাগৰ লোকে তেখেতৰ বাসগৃহত উপস্থিত হোৱাত বন বিভাগৰ সমজাই দিয়ে পহু পোৱালিটো কলিয়াবৰৰ পৰা অনুপৰা ডিগবৈৰ পৰা হাছান আখতাৰ ফৰিদ আৰু বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণৰ ৰিপৰ্ট আসাম লাইভ 7